নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এৰিকুলে গুণোৎসৱ 2024 প্ৰায় সমাগত এই সম্পৰ্কত ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাইছোঁ আপোনালোকে যদি চোৱা নাই ডিছক্ৰিপশ্যনত ইয়াৰ লিংক থাকিব তাৰ পৰা আপোনালোকে ভিডিঅ'সমূহ চাব পাৰিব আজি এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি বিদ্যালয় এখনত আমি কি সমিতি আমি বনাব লাগে বা এই সমিতিৰ কাৰ্যাৱলী কি হ'ব বা এই সমিতিৰ তথ্যখিনি আমি কিদৰে লিপিবদ্ধ ৰাখিম এই গোটেইখিনি কথা বিস্তৃতভাৱে আলোচনা কৰিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বিদ্যালয়খনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমিতিখন হ'ল SMC অৰ্থাৎ বিদ্যালয় পৰিচালনা সমিতি আৰু এই SMCখন হ'ল এখন বিদ্যালয়ৰ মেৰুদণ্ডস্বৰূপ এখন SMC কেনেকৈ গঠন কৰিব লাগে ইয়াৰ সুকীয়া গাইডলাইন আছে নিশ্চয় আপোনালোকে জানেই 3 বছৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনালোকে SMCখন ৰিকনষ্ট্ৰাক্ট কৰিব লাগিব বিদ্যালয়খনৰ আন এখন শক্তিশালী সমিতি হ'ল স্কুল কমপ্লেইন কমিটি অৰ্থাৎ অভিযোগ নিৰাময় সমিতি এই সমিতিখনৰ মূল কাম হ'ল যে শিক্ষক অভিভাৱক নতুবা যিকোনো এই সমিতিখনে নিৰাময় কৰিব লাগিব আৰু এই সমিতিখনৰ সদস্য কমেও 5ৰ পৰা 10 গৰাকী হ'ব লাগিব বিদ্যালয়খনৰ আন এখন গুৰুত্বপূৰ্ণ সমিতি হ'ল ঐক্যবচাক মানদণ্ড নিৰূপণ সমিতি আমি যাক ইউনিফৰ্ম টেষ্টিং বা কোৱালিটি টেষ্টিং সমিতি বুলি ক'ব পাৰোঁ এই সমিতিখনৰ মূল কাম হ'ল বিদ্যালয়খনে প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীৰ ঐক্যবচাকৰ নামত যি ধন লাভ কৰে সেই ধনৰ উচিত ব্যৱহাৰ বা যি পোচাক ক্ৰয় কৰা হয় সেই ক্ৰয় কৰা পোচাকৰ যি মানদণ্ড তেওঁলোকে পৰীক্ষণ কৰিব লাগিব বিদ্যালয়খনৰ আন এখন গুৰুত্বপূৰ্ণ সমিতি হ'ল স্কুল লেভেল টাস্ক ফ'ৰ্চ এই টাস্ক ফ'ৰ্চৰ মুখ্য কাম হ'ল যে বিদ্যালয়খনক ধঁপাতমুক্ত এলেকা হিচাপে গঢ় দিয়া বা ইয়াৰ উপৰি বিদ্যালয়ৰ 200 মিটাৰ দূৰত্বত ব্যৱসায়িক প্ৰতিষ্ঠানত যিকোনো টবেকো বিক্ৰী কৰা বন্ধ কৰা নাইবা যিখিনি বিদ্যালয়ৰ প্ৰশাসনিক বিভিন্ন কাম খুব ক্ষিপ্ৰতাৰে কৰাত সহযোগ কৰা এই কামবিলাক স্কুল লেভেল টাস্ক ফ'ৰ্চ কমিটিয়ে কৰিব লাগে বিদ্যালয়খনৰ আন এখন গুৰুত্বপূৰ্ণ সমিতি হ'ল ষ্টুডেণ্ট এলুমনাই কমিটি বা প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন এই সন্মিলনৰ মুখ্য উদ্দেশ্যই হ'ল যে বিদ্যালয়ৰ ইতিমধ্যেই অধ্যয়ন কৰি যোৱা প্ৰাক্তনীসকলক একদি বিদ্যালয়ৰ যি শৈক্ষিক উত্তৰণ সেই শৈক্ষিক উত্তৰণত সহযোগিতা আগবঢ়াইছে ষ্টুডেণ্ট এলুমনাই কমিটি বা প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ মূল উদ্দেশ্য স্কুল লেভেল স্পৰ্টছ বিদ্যালয় এখন শক্তিশালী সমিতি এই সমিতিখনৰ মূল কাম হ'ল যে বিদ্যালয়খনে প্ৰতি বছৰে শিতানত বা স্পৰ্ট কেটেগৰীত যিখিনি আন্তঃগাঁথনি লাভ কৰে বা যিখিনি ধন লাভ কৰে সেই ধনখিনিৰ উচিত ব্যৱহাৰ হয়নে নহয় তাৰ ওপৰত সতৰ্ক দৃষ্টি ৰখা তাৰোপৰি বিদ্যালয়ত প্ৰতি বছৰ অনুষ্ঠিত হোৱা যিখিনি বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতা এই প্ৰতিযোগিতাসমূহ তদাৰক কৰা বিদ্যালয়খনৰ শক্তিশালী গোট এখন হ'ল ছ'চিয়েল অডিট কমিটি বা সামাজিক হিচাপ পৰীক্ষণ গোট এই সমিতিখন আচলতে বিদ্যালয় পৰিচালনা সমিতিৰ বাহিৰৰ কিছু সদস্যক জড়িত কৰি গঠন কৰা হয় আৰু এই সমিতিখনে বিদ্যালয়ৰ আন্তঃগাঁথনিগত যিখিনি অনুদান লাভ কৰে সেই অনুদানৰ সঠিক ব্যৱহাৰৰ ওপৰত সতৰ্ক দৃষ্টি বা নিৰীক্ষণ ৰাখে আৰু সেইমতে তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত কৰি বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে মাতৃগোট সমিতি এইখন এখন বিদ্যালয়ৰ শক্তিশালী সমিতি এখন বিদ্যালয়ত মাতৃসকলক জড়িত কৰি এই সমিতিখন গঠন কৰা হয় ইয়াৰ মূল সদস্য 10 গৰাকী থাকে ইয়াৰ এগৰাকী সভানেত্ৰী আৰু এগৰাকী সম্পাদিকা থাকে এই মাদাৰ গ্ৰুপৰ কাম হ'ল বিদ্যালয়ৰ স্বচ্ছ অভিযানৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ মধ্যাহ্ন ভোজন প্ৰক্ৰিয়ালৈকে কামতেই বিদ্যালয়খনক সহযোগিতা আগবঢ়োৱা স্কুল বিল্ডিং সমিতি বা যিখন বিদ্যালয় নিৰ্মাণ সমিতি এই নিৰ্মাতী সমিতিখনো বিদ্যালয়খনৰ শক্তিশালী সমিতি আৰু এই সমিতিখনৰ মূল কাম হ'ল বিদ্যালয়খনে বিভাগীয়ভাৱে লাভ কৰা যিকোনো ধৰণৰ বিল্ডিং বা বিদ্যালয় গৃহৰ প্ৰয়োজনীয় তদাৰক কৰা পেৰেণ্ট টিচাৰ এছ'চিয়েশ্যনো এখন গুৰুত্বপূৰ্ণ আচলতে বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক জড়িত কৰি গঠন কৰা হয় আৰু এই সমিতিখনে বিদ্যালয়ৰ শৈক্ষিক উত্তৰণৰ বিভিন্ন কাৰ্যসূচী বা লক্ষ্য নিৰ্ধাৰণত তেওঁলোকে সহায় কৰে ষ্টুডেণ্ট ইউনিয়ন বা ছাত্ৰ সংসদ বিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ অংগ ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক যি গণতান্ত্ৰিক নিৰ্বাচন প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ বিষয়ে প্ৰাথমিক আভাস তেওঁলোকক দিয়া হয় আৰু এই
ছাত্ৰ সংসদত প্ৰতিটো শ্ৰেণীৰেই ছাত্ৰসকলক জড়িত কৰি এই ছাত্ৰ সংসদ গঠন কৰা হয় আৰু ইয়াৰ যিখিনি কাম এই কামখিনি ভগাই দিয়া হয়। গতিকে এই ভিডিঅ'ৰ জৰিয়তে বিদ্যালয় এখনৰ প্ৰশাসনৰ সৈতে জড়িত কেইবাখনো সমিতিৰ আপোনালোক ক'বৰ কাৰণে চেষ্টা কৰা হ'ল আৰু এনেকুৱা বহু সমিতি আছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।